বহুতৰে এটাই প্ৰশ্ন কমন ভুল সেইটো হ'ল BPL হ'ব লাগিছিল কিন্তু APL হৈ আছে ঠিক আছে BPL হ'ব লাগিছিল কিন্তু APL হৈ আছে এতিয়া আপোনালোকে কি কৰিব এডমিশ্যন লৈছিল HS ফাৰ্ষ্ট ইয়াৰত এডমিশ্যন লৈছিল অনলাইন আবেদন কৰিছিল কলেজে সিলেক্ট কৰিছে স্কুলে সিলেক্ট কৰিছে আপোনালোকক অফাৰবিলাক আপোনালোকে সিলেক্ট কৰিছে একসেপ্ট কৰিছে কিন্তু এটা বহুত ডাঙৰ সমস্যা হ'ল কি আপোনালোকৰ BPL কাৰ্ড আছে কিন্তু হ'ব লাগিছিল BPL হৈছে APL এইটো ভুলৰ সমস্যাৰ সমাধান কি ঠিক আছে গতিকে আজিৰ ভিডিঅ'ত মই আপোনালোকক এইটো ডাঙৰ সমস্যাৰ সমাধান এটা দিম সলিউশন এটা দিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আপোনালোকে কিছুমান ভিডিঅ' সম্পূৰ্ণ শেষলৈকে নচোৱাৰ কাৰণে এনেবোৰ ভুল হয় আৰু এইবোৰ ভুল বিশেষকৈ হৈছে কিছুমান নিজে অনলাইন কৰিছিলে আৰু কিছুমানে নতুনকৈ দোকান দিছে নতুনকৈ অনলাইন আবেদন কৰিছে তেওঁলোকৰ এক্সপিৰিয়েন্স নাই তেওঁলোকৰ এই অনলাইন আবেদন ভুলবোৰ হৈছে এতিয়া কথাটো হ'ল বিভিন্নজনে এই বিভিন্ন ধৰণে অনলাইনবিলাক কৰে গতিকে আপোনালোকে অনলাইন কৰোঁতে যিসকলে সেলফ অনলাইন কৰে নিজে অনলাইন কৰে তেওঁলোকে অলপমান অনলাইন কৰোঁতে কিছু সাৱধানতা অৱলম্বন কৰিব লাগে বস্তুবিলাক চাওঁতে অলপ ভালকৈ চাব লাগে কাৰণ তেওঁলোকে যিহেতু এইটো ইণ্ডিভিজুৱেলি কৰি আছে পাৰ্চনেলিটিভাৱে কৰি আছে ঠিক আছে নিজাকৈ কৰি আছে যিহেতু বেলেগৰ তেওঁলোকে অনলাইন নকৰে নিজে কৰে প্ৰথমবাৰৰ কাৰণে কৰে সেইকাৰণে আপোনালোকে অনলাইনবোৰ কৰোঁতে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে আপোনালোকে ভালকৈ চাব লাগে ঠিক আছে তাৰ ফলত এনেকুৱা ধৰণৰ আপোনালোকৰ ভুলবোৰ হ'ব আৰু হৈয়ে থাকিব এতিয়া আপোনালোকে HS ফাৰ্ষ্ট ইয়াৰত নাম লগাইছেহে মাত্ৰ আৰম্ভ কৰিছেহে মাত্ৰ আপোনাৰ জীৱনৰ আৰম্ভ হৈছেহে মাত্ৰ ঠিক আছে তো এতিয়া যদি আপোনাৰ অনলাইন কৰোঁতে এনেকুৱা ধৰণৰ ভুল হয় অনাগত দিনত যিবিলাক আপোনালোকৰ স্কলাৰশ্বিপ আহিবলগীয়া আছে ঠিক আছে আপোনালোকৰ OBC স্কলাৰশ্বিপ আছে আপোনালোকৰ আহিবলগীয়া ঈশান উদয় আছে পিছত বাবু আঁচনি আছে বহু ধৰণৰ এনেকুৱা ধৰণৰ স্কলাৰশ্বিপ আছে আঁচনি আছে যদি আপোনালোকে ইমান সৰু অনলাইন কৰোঁতে এটা ভুল কৰে তেনেহ'লে আপোনালোকে স্কলাৰশ্বিপ অনলাইন কৰোঁতে যদি আপোনালোকৰ কিবা নিখুঁত হ'লেও ভুল হয় তেনেহ'লে স্কলাৰশ্বিপটো আপোনালোকেতো নাপাব ঠিক আছে আজিকালি স্কলাৰশ্বিপত 10,000তকৈ ওপৰত চৰকাৰে দিয়ে ঠিক আছে গতিকে এনেধৰণৰ যদি ভুল আপোনালোকে কৰে তেনেহ'লে কেনেকৈ হ'ব আপোনালোকে এতিয়াতো BPLৰ জেগাত APL হৈ আছে এইটোৰ সলিউশন আপোনাক মই দি দিম আপোনালোকে কৰিব পাৰিব কিন্তু 30% মানুহে এইটো ভুল শুধৰাব নোৱাৰিব 30% মানুহে এইটো BPL কাৰ্ড থাকিলেও তেওঁলোকে এই এডমিশ্যনটো ফ্ৰীত ল'ব নোৱাৰিব কাৰণ তেওঁলোকে কিছুমান কথা নাজানে বা কিছুমান কাম কৰিব নোৱাৰিব ক'ব নোৱাৰিব কিছুমান কলেজে এই ভুলটো একসেপ্ট নকৰিব বা কিছুমান স্কুলে এই ভুলটো একসেপ্ট নকৰিব কাৰণ ভুলটোতো কলেজ বা স্কুলত কৰা নাই আপোনালোকে কৰিছে তেওঁলোকেতো অনলাইন আপুনি নিজে কৰিছে নে ক'ৰবাত বেলেগতে কৰিছে সেইটো নাজানে ঠিক আছে বহুত যিহেতু বহু কলেজত বা স্কুলত এডমিশ্যনৰ দিনকেইটাত বহুত ভিৰ হয় আপোনাৰ কথা নুশুনিবও পাৰে ঠিক আছে গতিকে অনাগত দিনত যদি আপোনালোকে অনলাইন আবেদন কৰে আপোনালোকে যদি নিজে কৰে তেনেহ'লে কিছুমান চিনচিয়াৰলিটিভাৱে কৰিব চাই পেলাই কৰিব যদি আপোনালোকে নাজানে ভিডিঅ' চাব মই এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকোঁ মোৰ ভিডিঅ' চাব পাৰে ষ্টেপ বাই ষ্টেপ সম্পূৰ্ণ গাইডত কৰোঁ আৰু এটা কথা হ'ল আপোনালোকৰ এটা ভুল আছে কি যেতিয়া আপোনালোকে CSC চেণ্টাৰত অনলাইন আবেদন কৰিবলৈ যায় তেতিয়া কি হয় CSC চেণ্টাৰৰ যিবিলাক ব্যক্তি আছে অপাৰেটৰ আছে তেওঁলোকে কি কৰে তেওঁলোকৰ ছিষ্টেমটো আপোনালোকক নেদেখুৱায় তেওঁলোকে নিজেহে নিজে অনলাইন কৰে যেতিয়া অনলাইন আবেদনটো সম্পূৰ্ণ হয় তেতিয়া আপোনালোকক ৰিচিপ্টখন দি দিয়ে আপুনি তাত চাই গম পালে যে আপোনালোকৰ BPL হ'ব লাগিছিল তেতিয়া APL হে হৈ আছে তেতিয়াতো কোনো কাৰেকশ্যন নহয় এতিয়া কথাটো হ'ল আপুনিও ক'ব লাগিব যে যেতিয়া ফাইনেল ছাবমিট কৰাৰ আগত এবাৰ আপোনাক দেখুৱাব যে মই এবাৰ চাম আপুনি ফাইনেল ছাবমিট নামাৰিব গোটেইখিনি ডিটেইলছ মই চাম তাৰ পিছতহে আপুনি ফাইনেল ছাবমিট মাৰিব ঠিক আছে এইখিনি হ'ল কথা এতিয়া যিসকল ব্যক্তিৰ যিসকল ষ্টুডেণ্টৰ BPLৰ ঠাইত APL হৈ আছে আপোনালোকে কি কৰিব সলিউশন মই এটা দি আছোঁ যোৱাকালি ৰাতি মই এই বিষয়ে 2-3খন কলেজত আৰু স্কুলত এই বিষয়ে মই কথা পাতিছোঁ প্ৰিন্সিপালৰ লগত বিভিন্নজনে বিভিন্ন ব্যক্ত কৰিছে বিভিন্নজনে বিভিন্ন কথা কৈছে বা বিভিন্নজনে বিভিন্ন
কিছুমান ৰুল কৈছে সেইবিলাক মই এতিয়া আপোনালোকৰ আগত অৱগত কৰিম। কিছুমানৰ ভাগ্য ভালো হ'ব পাৰে, কিছুমানৰ ভাগ্য বেয়া হ'ব পাৰে। সেইকাৰণে মই কৈছোঁ 70-30% মানুহে এই যিটো ফ্ৰী এডমিশ্যন সেইটো ভৰিব লাগিবও পাৰে, আৰু 70% এনেকুৱা হ'ব তেওঁলোকে ফ্ৰী এডমিশ্যনটো পাব APL হৈ থাকিলেও। আপোনালোকে কি কৰিব লাগিব তাৰ আগত মই আপোনালোকক ক'ম যে যোৱাকালি যি কথা পাতিছিলোঁ মই প্ৰিন্সিপালৰ লগত, কি কথা পাতিছিলোঁ সেই বিষয়ে ক'ম। যে মই প্ৰিন্সিপালক ফোন কৰাত কিছুমান প্ৰিন্সিপালে কৈছে কি এইটোতো অনলাইন আবেদন হৈ গ'ল, এইটো অনলাইনটো আমি কৰা নাই, আপোনালোকেহে কৰিছিল, হয়তো আপুনি কৰিছিল, নাইবা আপোনালোকে CSC চেণ্টাৰত গৈ পিনে কৰিছিল, নাইবা কোনোবা অনলাইনৰ দোকানত গৈ কৰিছিল। এতিয়া এই ভুলটো আমি কৰা নাই, গতিকে এই ভুলৰ কোনো ক্ষমা নাথাকিব বা আমি কৰিব নোৱাৰিম। আপোনালোকে সম্পূৰ্ণ পইচা দি পেলাই আপোনালোকে এডমিশ্যনটো ল'ব লাগিব। আপুনি তেনেহ'লে কি ক'ব তেওঁ? এতিয়া আপুনি কি ক'ব? তাৰপিছত মই এজনক সুধিছিলোঁ, এজন প্ৰিন্সিপালক সুধিছিলোঁ, তেওঁ কৈছে কি ঠিক আছে, কোনো প্ৰব্লেম নাই, যেতিয়া এডমিশ্যন হ'ব এডমিশ্যনৰ সময়ত আপোনালোকে ইনকাম চাৰ্টিফিকেটখন আৰু আপোনাৰ যিটো আপোনালোকৰ ৰেচন কাৰ্ড আছে সেইখন লৈ আহিবা, তাৰপিছত আমি চাই দিম বা কৰিবলৈ চেষ্টা কৰিম, আমাৰ ফালৰ পৰা সম্পূৰ্ণ চেষ্টা কৰিম যাতে আপোনালোকৰ এডমিশ্যনটো ফ্ৰী হৈ যায়। এইটোহে কথা। সেৱাৰ আণ্ডাৰত যেতিয়া এজন শিক্ষকে যদি তেনেকৈ কৈছে, বাকী কেইজনে কিয় কোৱা নাই বা বাকী কেইজনে কিয় নোৱাৰিব? আপুনি সেই প্ৰশ্নটো কৰিব লাগিব। ঠিক আছে, এতিয়া কথাটো হ'ল যদি BPLৰ ঠাইত APL হৈ আছিল আৰু সেই ষ্টুডেণ্টজনে সেইখন কলেজত যদি ফ্ৰীকৈ এডমিশ্যন লগাব পাৰে, তেনেহ'লে মই আপোনালোকৰ কি কৰিম, নেক্সট এটা ভিডিঅ' বনাই দিম। যিসকল ষ্টুডেণ্টে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে এতিয়া ছাবস্ক্ৰাইব কৰি লওক, কাৰণ নেক্সট ভিডিঅ'ত মই আপোনালোকক যোনটো কলেজত BPL হৈ আছিল, BPL হ'ব লাগিছিল কিন্তু APL হৈ আছে, ঠিক আছে, সেই ছাত্ৰজনে যদি ফ্ৰীকৈ এডমিশ্যন ল'ব পাৰে তে আপোনালোকে কিয় নোৱাৰিব? ঠিক আছে, এইটোৱে হ'ল কথা। এজন শিক্ষকে কৈছে ইনকাম চাৰ্টিফিকেটখন লৈ আহিবা, ৰেচন কাৰ্ডখন লৈ আহিবা, তাৰপিছত আমি সম্পূৰ্ণ চেষ্টা কৰিম বা কৰি দিবলৈ চেষ্টা কৰিম। ঠিক আছে, এইখিনি হ'ল কথা। এতিয়া আপোনালোকে কি কৰিব, ইনকাম চাৰ্টিফিকেটখন আপোনালোকৰ এপ্লাই কৰি থ'ব। ইনকাম চাৰ্টিফিকেটখন কেনেকৈ এপ্লাই কৰিব লাগে মোৰ ভিডিঅ'ত দিয়া আছে, আপোনালোকে গৈ চাব পাৰে। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে বা আপুনি যদি কিবা অলপ ইনফৰমেশ্যন পালে, সলিউশ্যন এটা পালে, তেনেহ'লে ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। আজিলৈ ধন্যবাদ।